মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 28 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰেচন কাৰ্ড লৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে খাদ্য সুৰক্ষা নিশ্চিতকৰণেৰে নতুন বিধানসভা সমষ্টি ভিত্তিত আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীৰ অন্তৰ্গত আজি 39 নং নলবাৰী সমষ্টিত নতুনকৈ সংযোজন কৰা 3107 গৰাকী আৰু 2628 গৰাকী পুৰণি হিতাধিকাৰীক নতুনকৈ সংলগ্ন কৰি মুঠ 14461 গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণ কৰোঁ। খাদ্য সুৰক্ষা আইনৰ অধীনত লাভ কৰা ৰেচন কাৰ্ডৰ সুবিধাসমূহ। তো চৰকাৰে যিসকল মানুহৰ ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড থকা সকলৰ বাবে 3খন বিশেষ আঁচনি ঘোষণা কৰিছে। তো কি আঁচনি ঘোষণা কৰিছে সেয়াও আপোনালোকক এতিয়া জনাই দিছোঁ। তো ইয়াতে 1 নম্বৰত কোৱা অনুযায়ী যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেই সকল মানুহক অন্য যোজনা আঁচনিৰ অধীনত প্ৰদান কৰিব চৰকাৰী ফ্ৰী চাউল। তো যিসকল দুখীয়া মানুহে AAY ৰেচন কাৰ্ড লাভ কৰিছে সেই সকল দুখীয়াই প্ৰতি মাহত 35 কেজিকৈ চাউল লাভ কৰিব। ইয়াৰ লগতে যিসকলে PHH ৰেচন কাৰ্ড লাভ কৰিছে সেই সকল দুখীয়া মানুহে প্ৰতি মাহত এজন সদস্যৰ বিনিময়ত 5 কেজিকৈ চৰকাৰী চাউল লাভ কৰিব। তো আপোনালোকে যদি ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিছিল তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে আপোনালোকে ৰেচন কাৰ্ড নতুনকৈ লাভ কৰিছে নে নাই সেয়াও জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ ৰেচন কাৰ্ড থকা সকলৰ দ্বিতীয় আঁচনিৰ এখন গুৰুত্বপূৰ্ণ আপডেট। তো 2 নম্বৰত কৈছে ৰেচন কাৰ্ড প্ৰাপ্ত প্ৰতিটো পৰিয়ালে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আয়ুষ্মান কাৰ্ডৰ জৰিয়তে 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিব। তো 2 নম্বৰত কোৱা অনুযায়ী যিসকল মানুহে ৰেচন কাৰ্ড বনাইছে যিসকল মানুহৰ নামত ৰেচন কাৰ্ড আছে সেই সকল মানুহে প্ৰতি বছৰতেই কিন্তু 5 লাখ টকা পৰ্যন্ত ফ্ৰী চিকিৎসা লাভ কৰিব। তো আপোনালোকে যদি এতিয়ালৈকে আয়ুষ্মান কাৰ্ড বনোৱা নাই তেন্তে আপোনাৰ ৰেচন কাৰ্ডৰ সহায়ত বনাই লওক আয়ুষ্মান কাৰ্ড। তো আয়ুষ্মান কাৰ্ডৰ জৰিয়তেই কিন্তু প্ৰতি বছৰতে 5 লাখ টকা পৰ্যন্ত ফ্ৰী চিকিৎসা লাভ কৰিব। তেতিয়া আপোনালোকক 3য় নম্বৰ আঁচনিখনৰ বিষয়ে বিস্তাৰিত জনাই দিছোঁ। তো 3য় নম্বৰ আঁচনিখন হ'ল PMUY বা প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে যিসকল মানুহে ৰেচন কাৰ্ড বনাইছে সেই সকল মানুহে সম্পূৰ্ণ ফ্ৰীতে লাভ কৰিব গেছৰ কানেকশ্যন। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিত আবেদন কৰে তেন্তে আপোনালোকক চৰকাৰে 14.20 কিলোগ্ৰামৰ এখন চিলিণ্ডাৰ প্ৰদান কৰিব। লগতে গেছ ষ্ট'ভ পাইপ আৰু ৰেগুলেটৰ প্ৰদান কৰিব চৰকাৰে। তো আপোনালোকে যদি এতিয়ালৈকে ৰেচন কাৰ্ডৰ সহায়ত চৰকাৰী ফ্ৰী গেছ লাভ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে আপোনালোকে ৰেচন কাৰ্ডৰ জৰিয়তে কেনেকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিত কৰিব পাৰিব আবেদন। তো আপোনালোকে বিচাৰিলে আপোনাৰ হাতত থকা মোবাইল ফোনটো দিয়েই কিন্তু 1 ছেকেণ্ডতে PMUY বা প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিত কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিব বিচাৰি আছে সেই সকল মানুহে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰে অৰুণোদয় আঁচনিলৈ এনেকৈ এখন আপডেট
প্ৰদান কৰিছে। তো যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেই সকল মানুহৰ বাবে অসম চৰকাৰে ঘোষণা কৰিছে অৰুণোদয় 3.0 আঁচনি। তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেই সকল মানুহে ৰেচন কাৰ্ডৰ সহায়তে কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন। তো অৰুণোদয় 3.0 আঁচনিলৈ ইয়াতে কি কোৱা হৈছে আপোনালোকক বিতংভাৱে জনাই আছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব। তো ইয়াতে প্ৰথমে আপোনালোকে লিখা চাব পাৰিছে অৰুণোদয় 3.0 আঁচনি। তাৰপিছত লিখা আছে 19 ছেপ্টেম্বৰ 2024 তাৰিখে সমগ্ৰ ৰাজ্যজুৰি হ'ব আৰম্ভণি। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে যোৱা 19 ছেপ্টেম্বৰ তাৰিখে অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে ঘোষণা কৰিছে অৰুণোদয় 3.0 আঁচনি। তো অৰুণোদয় 3.0 আঁচনিৰ জৰিয়তে অসম চৰকাৰে 37 লাখ দুখীয়াসকলক নতুনকৈ অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান কৰিব। তো আপোনালোকে ৰেচন কাৰ্ডৰ সহায়তে কৰিব পাৰিব আবেদন। যদিহে আপোনালোকৰ ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক আছে তেন্তে অৰুণোদয় 3.0 আঁচনিত নিঃসন্দেহে আবেদন কৰিব পাৰিব। তো অসম চৰকাৰৰ ঘোষণা অনুযায়ী 28 ডিচেম্বৰ তাৰিখটো কিন্তু অৰুণোদয় আঁচনিৰ আবেদন কৰাৰ অন্তিম তাৰিখ। তো আপোনালোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনিত আবেদন কৰা নাই তেন্তে আজিয়ে কৰিব লাগিব আবেদন। আজি কিন্তু 28 ডিচেম্বৰ তাৰিখ। তো আজি অৰুণোদয় আঁচনিত আবেদন কৰাৰ অন্তিম দিন। তো যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰা নাই সেই সকল মানুহে নিজৰ নিজৰ পঞ্চায়তত গৈ যোগাযোগ কৰিব লাগিব। তো আপোনালোকে নিজৰ নিজৰ পঞ্চায়তৰ পৰাই অৰুণোদয় 3.0 আঁচনিত আবেদন কৰাৰ ফৰ্ম লাভ কৰিব। তো ফৰ্মটো আপোনালোকে কালেক্ট কৰি আজি এই ফৰ্মখন আপোনালোকৰ পঞ্চায়তত গৈ জমা দিয়ক। তো আজি দিনটো পাৰ হ'লে কিন্তু আপোনালোকে অৰুণোদয় 3.0 আঁচনিত আৰু কৰিব নোৱাৰিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মাটিৰ খাজানালৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে খাজানালৈ এনেকুৱা এখন আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে ই খাজানা ভূমি ৰাজহ আদায়ৰ ব্যৱস্থাৰ সবলীকৰণ। ভূমি ৰাজহ সংগ্ৰহৰ ব্যৱস্থা অধিক শস্য কাৰ্যকৰী তথা সুগম কৰাৰ লক্ষ্যৰে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ অসম চৰকাৰে জনসাধাৰণৰ বাবে লৈ আহিছে অনলাইন আৰু অফলাইন মাধ্যমেৰে খাজানা পৰিশোধৰ ব্যৱস্থা। আপোনালোকে যদি মাটিৰ খাজনা দিব বিচাৰে এতিয়াৰ পৰা আপোনালোকে কোনো অসুবিধাৰ সন্মুখীন হ'ব নালাগে। তো আপোনালোকে বিচাৰিলেই কিন্তু অনলাইনতে দিব পাৰিব মাটিৰ খাজানা। তো ইয়াৰ বাবে কিন্তু অনলাইন প্ৰক্ৰিয়া অসম চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে। লগতে যিসকল মানুহে অফলাইনত মাটিৰ খাজনা দিব বিচাৰে সেইসকলেও অতি সহজতে মাটিৰ খাজনা দিব পাৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।